হেল্ল' বন্ধুসকল, মই বিশ্ব আৰু মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মোৰ এই ভিডিঅ'টোত মই ব্লগৰ ওপৰত বনাইছোঁ। আপোনালোকে কেনেকৈ নিজৰ ব্লগত লগইন হোৱাৰ পিছত কেনেকৈ পোষ্ট ক্ৰিয়েট কৰিব পাৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে নিজৰ ব্লগটোত লগইন হোৱাৰ পিছত এনেকৈ ওপৰত নিউ পোষ্ট বুলি অপশ্যন এটা পাব। আপোনালোকে যদি নাজানে ব্লগটো কেনেকৈ ক্ৰিয়েট কৰিব লাগে তাৰ ওপৰতো মই ভিডিঅ' বনাম, মোক কমেণ্ট কৰিব। তাৰপিছত আপোনালোকে ইয়াত নিউ পোষ্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত আমি দেখিব পাম পোষ্ট টাইটেল। পোষ্ট টাইটেল হৈছে আপোনালোকে কিহৰ ওপৰত পোষ্টটো লিখিছে তাৰ বিষয়ে ক'ব লাগিব। যেনেকৈ আমি ইউটিউবত টাইটেলটো তেনেকৈ মই ইয়াত দিছোঁ SBI মিছ কল বেংকিং। মিছ কল বেংকিং। তাৰপিছত পোষ্টটোত টাইটেল দিয়াৰ পিছত আপোনালোকে ইয়াত লিখিব লাগিব সেই পোষ্টটোৰ সকলোবোৰ কথা। আপোনালোকে যদি আগতে টাইপিং কৰিছে বা কম্পিউটাৰত MS Word, Excel Wordত কাম কৰিছে তেনেহ'লে আপোনালোকৰ ইয়াত বহুত সহজ হৈ পৰিব। তো মই প্ৰথমতে ইয়াত টাইপিং কৰি মই কপি কৰি থোৱা আছে। মই আপোনালোকক দেৰি নকৰি সোনকালে দেখুৱাই দিছোঁ। মই পেষ্ট কৰিলোঁ, এইখিনি মই এনেই চিম্পলকৈ লিখি থৈছোঁ। তাৰপিছত ইয়াত আপোনালোকে এডিট কৰিব পাৰিব, আখৰখিনি এডিট কৰিব পাৰিব, ডাঙৰ কৰিব পাৰিব, বল্ড কৰিব পাৰিব, তাৰপৰা ফটো, ভিডিঅ', লিংক আদি ইয়াত লগাব পাৰিব। তাৰপিছত পোষ্টটো লিখোৱাৰ পিছত আপোনালোকে লেভেলছত যাব। এই লেভেলছটো খুবেই প্ৰয়োজন। মই পিছৰ ভিডিঅ'ত ক'ম লেভেলছটো আমাৰ ৱেবছাইটত কি কাৰণে লাগে, আৰু লেভেলছটো থকাৰ পিছতে আপোনালোকৰ ৱেবছাইটত আপোনালোকে কেটেগৰীকেইটা চিলেক্ট কৰিব পাৰিব। মই লেভেলছত দি দিছোঁ টেগ। টেগ দিয়াৰ পিছত ডান কৰিলোঁ। ডান কৰাৰ পিছত আপোনালোকে ইয়াত পাব্লিছ কৰি দিব। পাব্লিছ কৰাৰ পিছত ইয়াত এনেকৈ আহি যাব। পাব্লিছ কৰাৰ পিছত আপোনালোকৰ পোষ্টটো পাব্লিছ হৈ গ'ল। তাৰমানে আপোনালোকৰ ৱেবছাইটত গুচি গ'ল। তো চাব হ'লে আপোনালোকে চিম্পলি ইয়াত ভিউ বুলি অপশ্যন এটা পাব তলত। সেই ভিউছত ক্লিক কৰিব। মই A to Z আছাম টেক বুলি এনেই এই ৱেবছাইটটো ব্লগটো বনাইছিলোঁ। ইয়াতে মই পাব্লিছ কৰিছোঁ। পাব্লিছ কৰা আপোনালোকে দেখিবলৈ পাইছে। মই লিখিছিলোঁ SBI মিছ কল বেংকিং। ইয়াত আহি গৈছে, আৰু যিখিনি মই কপি পেষ্ট কৰিছিলোঁ সেইখিনি ইয়াত আহি গৈছে। সেই ৱৰ্ডখিনি ইয়াত আহি গ'ল। তাৰপিছত আপোনালোকে পাব্লিছ কৰাৰ পিছত আকৌ যদি এডিট কৰিব বিচাৰে পোষ্টটো, ইয়াৰ পৰা এডিট কৰিব পাৰিব। এডিট অপশ্যনত যাব, তাৰপৰা আপোনালোকে এডিট কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে আপোনালোকৰ পোষ্টটো কোনে কোনে চাইছে বা কেইজনে চাইছে ইয়াত নাম্বাৰকে দেখুৱাব। তাৰপিছত ইয়াত আপোনালোকৰ যদি কোনোবা কেইজনে কমেণ্ট কৰিছে বা কোনোবা কমেণ্ট কৰিছে ইয়াত আহি যাব কমেণ্টত। তাৰপিছত আপোনালোকে ইয়াত ষ্টেটাছত গৈ চেক কৰিব পাৰিব যে আপোনালোকৰ পোষ্টটো দিনত কেইজন মানুহে ভিজিট কৰিছে বা মাহটোত বা বছৰটোত ইয়াত আপোনালোকে মিলাই কৰি চাব পাৰিব। তো এনেকৈ বন্ধুসকল আপোনালোকে নিজৰ ব্লগত পোষ্ট ক্ৰিয়েট কৰিব পাৰিব। আৰু যদি ব্লগৰ লগত জড়িত কিবা আপোনালোকৰ প্ৰশ্ন আছে মোক কমেণ্ট কৰি সুধিব পাৰিব। মই তাৰ ওপৰতো ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় গম পালে কেনেকৈ ব্লগত আমি পোষ্ট লিখিব লাগে। তো ভিডিঅ'টো যদি ভাল লাগিলে নিশ্চয় লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। ধন্যবাদ।